আজি কেইবাটাও চৰকাৰী আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে আৰু কেইবাটাও নতুন চৰকাৰী আঁচনি আবেদন আৰম্ভ হৈ গ'ল আৰু কেইবাটাও চৰকাৰী আঁচনি পইচাসমূহ আৰম্ভ হৈ গৈছে। কি আপডেট আহি গ'ল চৰকাৰী আঁচনিৰ আপোনালোকে জানি লওক। ১ নম্বৰত আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ, যিহেতু ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা সকলোৰে একাউণ্টত সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে আৰু ইয়াত অৰুণোদয় আঁচনি ফৰ্ম জমা কৰিব নালাগে। বহুতে কিন্তু ভাবি আছে যে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে বা ৮,০০০ টকাটো পাবলৈ হ'লে আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে আপোনালোকে আৰু ইয়াত একো ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা সোমাই যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে একো চেক কৰিব নালাগে। খালি আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ একাউণ্টটো বন্ধ আছে নে চালু আছে। অট'মেটিকলি কিন্তু আপোনালোকৰ একাউণ্টত ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা সোমাই যাব। যিহেতু আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, আপোনালোকে ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা লাভ কৰিব। সকলোৱে যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, সকলোৰে একাউণ্টত কিন্তু ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা সোমাই যাব। আপোনালোকে অৰুণোদয় আঁচনিৰ ৮,০০০ টকাটো পাবলৈ হ'লে আপোনালোকে আৰু ইয়াত একো ফৰ্ম জমা কৰিব নালাগে। অট'মেটিকলি আপোনালোকৰ একাউণ্টত ২০ ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি পইচা ৮,০০০ টকা সোমাই যাব। আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। এতিয়া কিন্তু ২ নম্বৰত আপডেট আহি গৈছে আত্মনিৰ্ভৰ আঁচনি 2.0। যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, যিহেতু ৭ ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তিৰ ধন বিতৰণৰ কাম আৰম্ভ হৈ গৈছে। এতিয়া যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছে, যিসকলৰ নাম ভেৰিফাই হৈ গ'ল, এতিয়া কিন্তু সেইসকলৰ ফোন নম্বৰত SMS অথবা কল আহি গৈছে। যদি আপোনালোকে আবেদন কৰিছে আৰু আপোনালোকৰ ফোন নম্বৰত এতিয়ালৈকে SMS অথবা কল অহা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 ছেকেণ্ড লিষ্ট মুকলি হৈ যাব ১৫ ফেব্ৰুৱাৰী তাৰিখে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0ত আবেদন কৰিছে, ফাৰ্ষ্ট লিষ্টত নাম অহা নাই বা এতিয়াও কলো অহা নাই, মেছেজো অহা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আত্মনিৰ্ভৰ আঁচনি 2.0। এতিয়া কিন্তু ছেকেণ্ড লিষ্ট মুকলি হ'ব ১৫ ফেব্ৰুৱাৰী তাৰিখে। যদি আপোনালোকৰ নামটো এইবাৰ এপ্ৰুভ হোৱা নাই, আপোনালোকে ১৫ তাৰিখে চেক কৰিব। আপোনাৰ কিন্তু ফোন নম্বৰত মেছেজ অথবা কল আহি যাব বা ছেকেণ্ড লিষ্ট মুকলি হৈ যাব। এতিয়া ছেকেণ্ড লিষ্টত কোনসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, যিসকলৰ প্ৰজেক্টটো ভালে আছিল আৰু চিভিল স্ক'ৰ ৫০০ৰ ওপৰত আছে, এতিয়া কিন্তু সেইসকলে আত্মনিৰ্ভৰ আঁচনিৰ ছেকেণ্ড লিষ্টৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আৰু এটা লিষ্ট মুকলি কৰা হ'ব, ছেকেণ্ড লিষ্ট মুকলি কৰা হ'ব। যিসকলে পোৱাৰ যোগ্য আছে, সেইসকলে কিন্তু এইবাৰ আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিত ধন লাভ কৰিব। আজি আত্মনিৰ্ভৰ আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। ৩ নম্বৰত আপডেট আহি গৈছে চৰকাৰী BPL ঘৰৰ, যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যে যিসকলৰ
চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই এতিয়া কিন্তু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা আৰম্ভ হৈ গৈছে আজি কিন্তু এটা চৰকাৰী ঘৰৰ নতুন লিষ্ট মুকলি হৈ গৈছে জিঅ'টেক হোৱা যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই সেইসকলে আজিয়ে লিষ্টটো চেক কৰক এইবাৰ কিন্তু চৰকাৰী ঘৰৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে এইবাৰ কিন্তু বহুতে মানুহে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ নকৰিব সেইসকলে আজি চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰোঁতে আপোনালোকৰ লিষ্টত নামটো আহিছে নহয়নে আৰু কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে এটা নতুন এইটো আপডেট হ'ল যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল এতিয়ালৈকে জিঅ'টেক হোৱা নাই আজি কিন্তু সেইসকলে কাৰণে ভাল খবৰ আহি গ'ল যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ এতিয়াও জিঅ'টেক হোৱা নাই তেনেহ'লে কিন্তু এতিয়া সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে আজি এতিয়া কিন্তু আপোনালোকৰ মাৰ্চ মাহৰ পৰা আৰু নতুনকৈ জিঅ'টেক আৰম্ভ হৈ যাব সেইকাৰণে যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক ইতিমধ্যে কিন্তু আৰু চৰকাৰী ঘৰৰ নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে যদি আপোনালোকৰ জিঅ'টেক হোৱা নাই আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ কাৰণে অনলাইনত আবেদন কৰক PMAY 2.0 অফিচিয়েল ৱেবছাইটত যাই এতিয়া কিন্তু সেইসকলৰ কাৰণে মাৰ্চ মাহত জিঅ'টেক আৰম্ভ হৈ যাব আৰু 4 নম্বৰত আপডেট আহি গৈছে ৰেচন কাৰ্ডৰ যিসকলৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সকলোৰে EKYC সম্পূৰ্ণ কৰিব লাগিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকৰ EKYC সম্পূৰ্ণ নাই তেনেহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰিব লাগিব নহ'লে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডৰ পৰা নামটো কৰ্তন হৈ যাব আজি ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে এতিয়া ৰেচন কাৰ্ডৰ EKYC আপোনালোকে আপোনাৰ ৰেচন মোবাইলৰ পৰা কৰিব পাৰিব কেনেকুৱাকৈ আপোনালোকে ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ কৰিব ফুল ভিডিঅ' আহি আছে যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে যিসকলৰ EKYC সম্পূৰ্ণ কৰা নাই আপোনালোকে আজি আপোনালোকৰ EKYC সম্পূৰ্ণ কৰি ৰাখক নহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন হৈ যাব ৰেচন কাৰ্ডৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল সেইটো আপডেট হ'ল যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই তেনেহ'লে কিন্তু বৰ্তমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ আছে সেইকাৰণে আপোনালোকে আজিয়ে ৰেচন কাৰ্ডৰ ফেমিলি মেম্বাৰ এড কৰি লওক যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম বাদ পৰিছে তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ কাৰ্ডত নামবোৰ এড কৰি লৈ ল'ব আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল এতিয়া কিন্তু আপোনালোকে অহা মাহৰ পৰা মিঠাতেলৰ লাভ কৰিব মিঠাতেল ডাল চিনি আৰু লৱণ আপোনালোকে একেলগে লাভ কৰিব লগতে আপোনালোকে চাউল লাভ কৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল এতিয়া কিন্তু আৰু এটা নতুন আঁচনি আহি গৈছে যিসকলৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সেইসকলে এককালীন 20,000 টকা লাভ কৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আপোনালোকে এতিয়া এককালীন 20,000 টকা লাভ কৰিব